হয় ৰাজদীপ চাওক যে 6 বজাৰ পৰা চিনেপলিছত ইতিমধ্যে দৰ্শনী আৰম্ভ হৈছে আৰু প্ৰায় 27টা দৰ্শনী প্ৰায় 11:30 বজালৈকে নিশা দৰ্শনী আছে আৰু 27টা দৰ্শনী ইতিমধ্যে আছে। আমি পিভিআৰৰ পৰিৱেশটো দেখুৱাইছিলোঁ, পিভিআৰ 28টা দৰ্শনী আৰু চিনেপলিছত ইতিমধ্যে 27টা দৰ্শনী আৰু পুৱাৰ 6 বজাৰ পৰা দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ যিখন সপোনৰ ছবি এই ৰৈ ৰৈ বিনালে চাবলৈ পুৱাৰ পৰা বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক আহিছে আৰু সকলোৱে জুবিন গাৰ্গৰ যিখন ছবি জুবিন গাৰ্গক এবাৰ ৰূপালী পৰ্দাত চাবলৈ সকলো এবাৰ আহিছে আৰু দেখিবলৈ পোৱা গৈছে যে ৰৈ ৰৈ বিনালে এই ছবিখনে অভিলেখ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন স্থানত দেখিবলৈ পাইছে যে দৰ্শকৰ পূৰ্ব সঁহাৰি ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। সকলোতে হাউচফুল, আপুনি টিকট পাবলৈ নাইকিয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু পুৱা 6 বজাতে বা পুৱা 7 বজাতে ছবিগৃহলৈ অসমীয়া ৰাইজ ওলাই অহাৰ এইটো আচলতে এটা অভিলেখ বুলি ক'ব লাগিব। পূৰ্বতে এনে পৰিৱেশ দেখা পোৱা নাযায়, কাৰণ জুবিন গাৰ্গৰ এইখন অন্তিম ছবি আৰু জুবিন গাৰ্গ আমাৰ পৰা হেৰাই যোৱা মাত্ৰ ডেৰ মাহ হৈছে আৰু জুবিন গাৰ্গৰ যিহেতু এখন দীৰ্ঘদিনীয়া এখন সপোনৰ ছবি, এই সপোনৰ ছবিখনক সকলোৱে সঁহাৰি দিছে। সকলোৱে এবাৰ মাত্ৰ ৰূপালী পৰ্দাত সকলোকে চাবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু বিভিন্ন স্থানৰ পৰা আহিছে। কেৱল গুৱাহাটী মহানগৰী নহয়, গুৱাহাটী মহানগৰীকে আদি কৰি অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু লোকসকলে আহি জুবিন গাৰ্গৰ অন্তিম যিখন ছবি এই ছবিখন চাবলৈ তেখেতলোকে ওলাই অহা পৰিলক্ষিত হৈছে। অসমত এনে এটা পৰিৱেশ নাছিল যে পুৱা 6 বজাতে বা 7 বজাতেই দৰ্শক ওলাই আহিব আৰু অসমৰ প্ৰত্যেকটো ছবি হলতে দেখিবলৈ পোৱা গৈছে যে দৰ্শকৰ আচলতে বিৰতি বাট নোপোৱা এটা বাট আৰু জুবিন গাৰ্গক এবাৰ কাষত দেখি সকলো আচলতে কান্দোনত ভাগি পৰিছে, কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে। আমি কালি সেই পৰিৱেশবিলাক দেখুৱাইছোঁ, যেতিয়া ছবিখন চাই ওলাই আহে সকলো কান্দোনত ভাগি পৰে। দাদা ক'ৰ পৰা আহিছে? আৰু মংগলদৈ সৰাবাৰীৰ পৰা আহিছোঁ। মংগলদৈৰ পৰা জুবিন গাৰ্গৰ এটা সপোন আছিল ৰৈ ৰৈ বিনালে, সকলোৰে আচলতে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। কি আশা লৈ আহিছে ছবিখনক লৈ আৰু জুবিন গাৰ্গক শেষৰবাৰৰ বাবে এইটো আচলতে অভিনয়? আমি তেখেতৰ জীৱনৰ গোটেইখিনি আলেখ্য আজি চিনেমাৰ জৰিয়তে চাম বুলি ভাবি আছোঁ আৰু তেখেতৰ জীৱিতকালত আমি তেওঁৰ মঞ্চত আমি পোনপটীয়াকৈ যদিও দেখা নাছিলোঁ, আমি এতিয়া মোবাইলত বা টিভিত এনেকৈ তেওঁৰ গোটেই জীৱনৰ গোটেইখিনি আলেখ্য আমি চাই আছিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'বা এজন যুৱ প্ৰজন্মৰ হিচাপে জুবিন গাৰ্গৰ এটা সপোন আছিলে ৰৈ ৰৈ বিনালে, সকলোৱে দেখিবলৈ পোৱা গৈছে যে অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছে। জুবিন দা আমাৰ মাজত নাই, ৰূপালী পৰ্দাত তেওঁক শেষৰবাৰৰ বাবে দেখা পোৱা হ'ব অভিনয় জগতত। আচলতে এইটো আমাৰ বাবে আজি দুখৰ কথা কিন্তু আৰু গৌৰৱৰো কথা। জুবিন দাই যিটো চিনেমা জগতৰ কাৰণে যিটো অৱদান আগবঢ়াই থৈ গ'ল আজি সেয়া পৰিলক্ষিত হৈছে। যোৱাকালিৰ পৰা যেনেকুৱা চিনেমা হলত ভিৰ, অসমৰ প্ৰত্যেকটো চিনেমা হলতে অসমীয়া চিনেমা চলিছে, জুবিন দাৰ চিনেমা চলিছে। যিমানবিলাক হিন্দী চিনেমা আছিল সেইবিলাক হয়তো এমাহমানৰ কাৰণে বন্ধ হৈয়ে থাকিব। এতিয়া সেইকাৰণে আমি আচলতে জুবিন দাৰ যিখিনি চিনেমা জগতৰ কাৰণে যি অৱদান, গানৰ কথা ক'বলৈ নাযাওঁৱেই, চিনেমা জগতৰ কাৰণে যিখিনি কৰি থৈ গ'ল অসমৰ কাৰণে, তাৰ কাৰণে আমি গোটেই অসমীয়াবাসী আচলতে তেওঁৰ কাৰণে চিৰকৃতজ্ঞ হৈ ৰ'ব লাগিব। ছবিখনক লৈ আশা এতিয়া তেখেতক চাম বুলি আহিছোঁ, কি দেখুৱাই তেওঁ তাৰ কাৰণে আশা কৰি আছোঁ বাৰু। মিউজিকেল বুলি জানো, কিন্তু তেওঁৰ গানখিনিৰ কাৰণে আহিছোঁ বিশেষকৈ, আৰু তেওঁৰ অভিনয়খিনি ভালদৰে এইবাৰ বহুত ভাল হোৱা বুলি শুনিছোঁ। তেখেতৰ অভিনয়, তেওঁৰ অভিনয়খিনিও ভালদৰে উপভোগ কৰিম বুলি আশা কৰিছোঁ। নাই, কেতিয়াও নাই। এইটো আজি প্ৰথম হৈছে, কাৰণ কেতিয়াবা মুভি চালে আমি সন্ধিয়া চাওঁ, কিন্তু আজি এনেকুৱা অৱস্থা চিনেমাৰ টিকেট নাই কাৰণে আমি ৰাতিপুৱাৰ ভাগত আহিব লগা হৈছে আৰু জুবিন দাৰ কাৰণে ৰাতিপুৱা নহয় মাজৰাতি হ'লেও আহিব পাৰে। বহুতে কৈছে যে 2বাৰ 3বাৰ চাম, তেনেকুৱা কিবা আছে নিশ্চয়। আমি আজি প্ৰথমবাৰহে আহিছোঁ, ইয়াৰ পিছত হয়তো আৰু চলি থাকিব। আমাৰ মংগলদৈৰ চিনেমা হলতো আছে, তাতেও যাম। তাৰপিছত বাহিৰত গ'লে হয়তো চলিয়ে থাকিব যেতিয়াই নহওক আৰু। হয় ৰাজদীপ, দেখিবলৈ পাইছে যে বিভিন্ন স্থানৰ পৰা দৰ্শকসকল আহিছে আৰু সকলোৱে এটাই আশা লৈ আহিছে যে জুবিন গাৰ্গক শেষৰবাৰৰ বাবে ৰূপালী পৰ্দাত এবাৰ কাষৰ পৰা চাব আৰু জুবিন গাৰ্গৰ যিহেতু শেষৰখন অভিনীত ছবি ৰৈ ৰৈ বিনালে, সেই ছবিখনক লৈ সকলোৰে আশা, সকলোৰে এটা সপোন লৈ আহিছে যে জুবিন গাৰ্গক ৰূপালী পৰ্দাত সকলোৱে চাব আৰু জুবিন গাৰ্গৰ বহু আশা আছিলে এই ৰৈ ৰৈ বিনালে ছবিখনক লৈ আৰু ছবি জগতক লৈ বহু আশা আছিলে। যিবোৰ সপোন আছিলে জুবিন গাৰ্গৰ, সেই সপোনবোৰ কিন্তু সফল হৈছে আৰু ইতিমধ্যে দেখিবলৈ পাইছে যে
প্ৰত্যেকটো ছবিগৃহতে মহানগৰীতেই হওক বা অসমতে হওক বা বহিৰাজ্যতে হওক প্ৰত্যেকটো ছবিগৃহতে কিন্তু বিধি বাট নোপোৱা এটা বাট মানুহৰ যি ভিৰ সেই ভিৰ পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পাইছে যে কালি আমি দেখুৱাইছোঁ যে সকলোৱে ছবিখন চাই কিন্তু কান্দোনত ভাগি পৰিছে সকলোৱে এটা অশ্ৰুসিক্ত নয়ন লৈ সকলো ওলাই আহিছে কাৰণ জুবিন গাৰ্গৰ যিটো আচলতে সত্তা সেই সত্তাটো হেৰাই যোৱা মাত্ৰ 1.5 মাহ হৈছে আৰু জুবিন গাৰ্গক কাষৰ পৰা দেখি সকলো মৰ্মাহত হৈছে আৰু সকলোৱে দুখত ভাগি পৰা পৰিলক্ষিত হৈছে আমি কিছু ব্যক্তি আছে সকলোৰে লগত কিছু কথা পাতিবলৈ অকণমান বাইদেউ যদি কথা পাতিব বিচাৰোঁ ইতিমধ্যে বিভিন্ন আৰু সকলোৱে এটাই আশা লৈ আহিছে যে এই ৰৈ ৰৈ বিনালে এইখন ছবি সেই ছবিখন সকলোৱে চাব আৰু এটা অভিলেখ সৃষ্টি কৰিছে অসমীয়া ছবি জগতত এনে এটা পৰিৱেশ নাছিলে আচলতে যে পুৱা 6 বজাতে পুৱা 5 বজাতে ওলাই আহিব হিলডল ভাঙি ওলাই আহিব আৰু অসমীয়া ছবি চাব তেনে এটা পৰিৱেশ কিন্তু পূৰ্বতে দেখা পোৱা নাছিলে সকলোৱে কণমানি শিশুটোকো লৈ ওলাই আহিছে ক'ৰ পৰা আহিছে আপুনি আমি আহিছোঁ ইয়াতে থাকোঁ আমি গোটেই ফেমিলিটো আহিছোঁ আজি 7:10 শ্ব'টো চাব আহিছোঁ আমি কেনেকুৱা আশা জুবিন গাৰ্গক শেষৰবাৰৰ বাবে ৰূপালী পৰ্দাত দেখিব কাষৰ পৰা দেখিব আৰু তেওঁ অভিনীত ছবি নাই তেওঁ গানো শুনিবলৈ মানে পৰৱৰ্তী সময়ত নতুন গান শুনিবলৈ নাপাব এজেন আমাৰ বাবে তাৰমানে এটা অবাস্তৱ এটা কথা যে অসমে জুবিন গাৰ্গবিহীন জীয়াই থাকিব লাগিব অসমে জুবিন গাৰ্গবিহীন মানে ৰাতিপুৱাটো দেখিব লাগিব এজেন অসমবাসীৰ কাৰণে এটা অবাস্তৱ স্তব্ধ এটা কথা যিয়েই নহওক আমি জুবিনদাৰ আজি চিনেমাখন চাব আহিছোঁ ৰৈ ৰৈ বিনালে চাব আহিছোঁ এয়া বুলি অহা নাই যে এয়া জুবিনদাৰ শেষ চিনেমা আমি জাষ্ট চাব আহিছোঁ এয়া জুবিনদাৰ নতুন এখন চিনেমা আমাৰ অসমবাসীৰ ওচৰত অসমবাসীৰ হৃদয়ত জুবিনদা সদায় আছে আৰু সদায় থাকিব আৰু জুবিনদাৰ কাৰণে আমি যেনেকুৱা যি কৰিব লাগে আমি চৰকাৰক আমি বিশেষভাৱে অনুৰোধ জনাম যে স্পেচিয়েলি মই ক'ব বিচাৰিম যে জুবিনদাৰ নামত এটা অসমীয়া পাঠ্যক্ৰমত কিবা এটা চিলেবাছত এটা এড কৰি দিয়ক যাতে উঠি অহা প্ৰজন্মই কোন হয় জুবিন গাৰ্গ দশকৰ পৰা দশক যাতে জানে যাতে বুজে যাতে পঢ়িব পাৰে অসমৰ ছবি জগতত এনেকুৱা এটা অভিলেখ সৃষ্টি হোৱা নাছিলে যে পুৱা 4 বজাতে পুৱা 5 বজাতে মানুহ এনেদৰে হিলডল ভাঙি ওলাই আহিব অসমৰ প্ৰত্যেকটো ছবিগৃহতে হাউচফুল হৈছে টিকট পাবলৈ নাইকিয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে এনেকুৱা এটা পৰিৱেশ নাছিলে কিন্তু কেৱল যদি অভিলেখ বুলি ক'লেই নহ'ব কেৱল 4:10 মানে শ্ব'টো দিছে 20 মিনিটৰ ভিতৰত মানে চল্ড আউট এইটো ৰেকৰ্ড নহয়তো কি গোটেই বিশ্বতো আজিলৈকে হয়তো বা এনেকুৱা ধৰণৰ নজিৰবিহীন ঘটনা হোৱা নাই আৰু এটা কথা কওঁ কালিৰ পৰা আমি চাই আছোঁ ছ'চিয়েল মিডিয়াত যে কোনো এখন চিনেমা হলত হয়তো বা কোনো এখন চিনেমা চোৱাৰ পিছত গোটেই দৰ্শকে একেলগে এনেকুৱাকৈ কান্দা নাই যিটো কিন্তু মানে জুবিনদাৰ চিনেমাৰ ক্ষেত্ৰত এয়া হৈছে এয়া কেৱল মাত্ৰ অসমৰ নহয় কেৱল মাত্ৰ ভাৰতৰ নহয় কেৱল গোটেই বিশ্বৰ এটা ৰেকৰ্ড আৰু জুবিন দা কোন হয় আজি গোটেই বিশ্বই গোটেই ভাৰত গোটেই নৰ্থ ইষ্টে গম পাইছে হু ইজ জুবিন গাৰ্গ হোৱাট ইজ এবাউট আছাম সকলোৱে গম পাইছে কেৱল মাত্ৰ জুবিন দাৰ কাৰণে নৰ্থ ইষ্টৰ বিষয়ে কেৱল জানিব পাৰিছে কেৱল মাত্ৰ জুবিন দাৰ কাৰণে আৰু এইটো প্ৰতিদিন টাইম আমি চাই আছোঁ কোনে কেনেকুৱা কি কৰি আছে বিশেষ নকওঁ কিবা ক'লেতো আকৌ উঠাই লৈ যাব ভয়ো লাগে আমাৰ তথাপিও কওঁ চৰকাৰক আমি অনুৰোধ জনাম যে আপোনালোকে এনেকুৱা ধৰণৰ ৰাজনীতি নকৰি সবকে কৈছোঁ মানে চৰকাৰী পক্ষক হওক বিৰোধী পক্ষক হওক সবকে কৈছোঁ কোনো ধৰণৰ ৰাজনীতি নোহোৱাকৈ আমি কেৱল মাত্ৰ অসমীয়াই কেৱল মাত্ৰ আমি বিচাৰোঁ যে জুবিন দাই ন্যায় পাওক জুবিন দাই ন্যায় পোৱাটো আমি বিচাৰিছোঁ আমাৰ অসমীয়াৰ কেৱল এটাই প্ৰশ্ন কেৱল এটাই কামনা জুবিন দাই ন্যায় পাব লাগিব বাছ সকলোৱে এটাই বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোৱে দাবী কৰিছে আৰু ছবিগৃহতো দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰিছে আৰু সকলোৱে এটাই কামনা কৰিছে যে কোনো ৰাজনীতি নহওক কেৱল মাত্ৰ জুবিনদাৰ যিটো ন্যায় সেই ন্যায় দাবী ইতিমধ্যে উত্থাপন কৰিছে আৰু ৰৈ ৰৈ বিনালে চাবলৈ আহিও সকলোৱে সেই দাবীটোৱে উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু প্ৰত্যেকটো ছবিগৃহতে কিন্তু এই দৃশ্য এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে সকলো লোক পুৱাৰ ভাগতে হিলডল ভাঙি ওলাই অহা পৰিলক্ষিত হৈছে আৰু ব্যক্তি আছে সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আমি হেঙেৰাবাৰী কেনেকুৱা আশা লৈ আছে জুবিন গাৰ্গৰ অভিনয় ছবি মানে ভাল হেৰি হ'ব বুলি আহিছোঁ আৰু বহুত আশা কৰি কেনে আহিছোঁ লাষ্ট চিনেমা হয় পুৱা 6 বজাতে ওলাই অহা এনেকুৱা নজিৰ আছেনে এনেকুৱা নাছিলে ফাৰ্ষ্ট টাইম ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে সকলো ওলাই আহিছে বিভিন্ন এয়া চিনেপলিছৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ যি চেণ্ট্ৰেল মল আছে সেই চেণ্ট্ৰেল মলৰ চিনেপলিছ নামৰ সেই ছবিগৃহটোৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ এতিয়া অসমত এটাই চৰ্চা অসমত এতিয়া কেৱল মাত্ৰ এটাই আলোচনা আৰু সেই বিষয়বস্তুটো হৈছে জুবিন গাৰ্গ আৰু
ৰৈ ৰৈ বিনালে এই ছবিখন অসমীয়াই জুবিন গাৰ্গৰ শেষ ছবি আৰু সেই শেষবাৰৰ বাবে জুবিন গাৰ্গক জীৱন্ত ৰূপত ৰূপালী পৰ্দাত চাবৰ হাবিয়াস মনত পুহি ছবিখন চাবলৈ আহিছে